লাগিব যে বিগত বছৰসমূহৰ দৰে এই বছৰো সদৌ অসম লোকপান মতিয়াম বৰা একাংক নাট প্ৰতিযোগিতা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব। পৰিৱেশ লোৱা সমান্তৰালকৈ বিষয়সকলৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয় আমাৰ ওচৰত সভাপতি আছে, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। কি ক'ব? সদৌ অসম লোকপান মতিৰাম বৰা একাংক নাট প্ৰতিযোগিতাৰ আৰু দুটা দিন আছে। এই দুটা দিনৰ পিছতে অনুষ্ঠিত হ'ব। ইতিমধ্যে এটা পাৰ বহা উৎসাহ হৈছে। এগৰাকী স্বনামধন্য ৰাজনৈতিকবিদ, মুক্তিযোদ্ধা, আধুনিক নগাঁৱৰ নিৰ্মাতা মতিৰাম বৰা দেৱৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে তেখেতৰ শুৱনি যি আমি অনুষ্ঠান আয়োজন কৰিছোঁ, এই অনুষ্ঠানত ইতিমধ্যে সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি আগবঢ়াইছে। আৰু আমাৰ এই যি অনুষ্ঠান ইতিমধ্যে আমাৰ আজি অহা কাইলৈ আপোনালোকে ঠিক 4 বজাত দেখিবলৈ পাব। আমাৰ সদৌ অসম লোকপান মতিৰাম বৰা শুৱনি একাংক নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এটা থিম ছং আমি মুকলি কৰি দিম। ইতিমধ্যে সাংস্কৃতিক কমিটিয়ে পূৰা যুগুতাইছে আৰু অসমৰ নাট্য দলসমূহ ইতিমধ্যে আমালোকৰ লগত যোগাযোগ কৰিছে। তেওঁলোকক আপ্যায়ন কৰিবলৈ ইতিমধ্যে সকলো দিশ ব্যৱস্থা কৰা হৈছে। আমাৰ কাৰ্যকৰী সভাপতি শিৱাজী ডেকাৰ নেতৃত্বত সম্পূৰ্ণভাৱে খোৱা বোৱা, তেওঁলোকৰ থকা খোৱা গোটেই সকলো ধৰণৰ ব্যৱস্থা চলি আছে। আমাৰ ইতিমধ্যে পতাকা উত্তোলন, চৰিত্ৰ স্মৃতি দৰ্পণ এইখিনি সকলো ধৰণৰ মণ্ডপ কমিটি আমাৰ দুলুমণি বৰা, ৰাজু দাসৰ পৰা আদি কৰি সকলোৱে চাই আছে। প্ৰাঞ্জল দাহঁতে ইতিমধ্যে আমাৰ সাংস্কৃতিক সমিতিখন পৰিদৰ্শন কৰিছে। অচ্যুত নাথহঁতে পূৰা সকলো ধৰণত লাগি আছে। গতিকে আমাৰ প্ৰায় হৈছেগৈ 80% কাম আমাৰ সম্পূৰ্ণ হৈছে। মাত্ৰ 20% কাম কালিৰ ভিতৰত আমাৰ হৈ যাব বুলি আমি আশাবাদী। সভাপতি মন্তব্য আগবঢ়াইছে। আমি পুনৰ কৈছোঁ যে 15 নৱেম্বৰ আৰু 16 নৱেম্বৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন হ'ব। একাংকীয়া নাট প্ৰতিযোগিতাৰ মাজত মাত্ৰ 2 দিন বাকী আৰু 2 দিনৰ সন্দৰ্ভত কেনেধৰণে কাম কাজ চলাইছে প্ৰস্তুতি সন্দৰ্ভত মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। কি কয়? হয়, এইটো এটা খুব আমাৰ লোকপান মতিয়াম বৰাৰ যে তেখেতৰ শৰণত যি আমি সদৌ অসম ভিত্তিক একাংকীয় নাট প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ, এয়া আমি শেষ সময় আমি উপনীত হৈছোঁহি। আমাৰ ইতিমধ্যে সকলো দিশৰ ফালৰ পৰা সকলো ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ অৱস্থা আৰু এইখিনি সময়ত আজি কিছুদিন ধৰি একেৰাহে আমি কষ্ট কৰাৰ এক পৰিণতি বুলি ভাবোঁ। আমাৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তাই তেখেতৰ প্ৰতি শ্ৰদ্ধাৰ নিবেদি আজি বহুকেইটা দিন ধৰি যি কষ্ট কৰিছে তাৰ এক প্ৰতিফলন বুলি ভাবোঁ। আৰু অৱশেষত সেই সময়কণ আহি পাইছে আৰু এদিনৰ পাছতেই আৰম্ভ হ'ব আমাৰ লোকপান মতিয়াম বৰাৰ সদৌ অসম ভিত্তিক একাংকীয়া নাট। সকলো ৰাইজে সহায় সহযোগিতা আমি আমাৰ ফালৰ পৰা কামনা কৰিছোঁ। কাৰ্যকৰী সভাপতি এনেধৰণে মন্তব্য আগবঢ়াইছে। লগতে আমি এটা কথা জানিবৰ কাৰণে চেষ্টা কৰিম যে সম্পূৰ্ণ যি প্ৰস্তুতি চলাইছে, কাৰ্যসূচীসমূহ যেনেধৰণে আগবাঢ়িছে আৰু প্ৰস্তুতি চলাইছে, বিষয়ববী আছে, মন্তব্য ল'ব চেষ্টা কৰিম। যদি অকণমান ৰৈ দিব, যিহেতুকে সম্পূৰ্ণ কাৰ্য চলাই আছে, চাৰিওদিশে প্ৰস্তুতি যি কাৰ্যক্ৰম ব্যাপকভাৱে চলাবৰ চেষ্টা কৰিছে, নিৰ্মাণ কৰিছে গেট। কি ক'ব? ভাল লাগিছে। এজন মহান ব্যক্তিৰ নামত আমি এইকেইদিন জড়িত হৈ আছোঁ আৰু বিশেষকৈ মূল তোৰণভাগ মই নিজে কাম কৰি আছোঁ। খুব সুন্দৰ পৰিৱেশ আৰু মাত্ৰ এদিনৰ পিছতে আমি এই অনুষ্ঠানভাগ আমি সকলোৱে উপভোগ কৰিব পাৰিম। সকলোকে মই আদৰণি জনাইছোঁ। সকলোৱে আহক, এই অনুষ্ঠানটো উপভোগ কৰক। খুব সুন্দৰ সুন্দৰ নাটক এইবাৰ আহিব গোটেই অসমৰ পৰা। এই বিশেষ নকওঁ, এইখিনিকে কৈছোঁ আজিৰ দিনটো। দাদা কি ক'ব? সঁচাকৈ ভাল লাগিছে। লোকপান মতিয়াম বৰা সদৌ অসম একাংকী নাট প্ৰতিযোগিতা পৰহিৰ পৰা আৰম্ভ হ'ব। উলহ মালহে মৰিগাঁওবাসী ৰাইজৰ যি মৰম সঁচাকৈ প্ৰশংসনীয়। আৰু আমি আশা ৰাখিছোঁ সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাৰ পৰা যিসকল নাট দল ইতিমধ্যে আমাৰ তাত জমা হৈছে, সকলোৱে আহক, মৰিগাঁৱত লোকপান মতিয়াম বৰা নাটত অংশগ্ৰহণ কৰক। ৰাইজ উলহ মালহে আহক আৰু সৰ্বাংগীন সুন্দৰ হওক। 2টা দিনেই আমি তাৰে আশা ৰাখিছোঁ। অকণমান পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া হৈছে মৰিগাঁও স্কুল খেলপথাৰত সদৌ অসম লোকপান মতিয়াম বৰা একাংক নাট প্ৰতিযোগিতাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। মাজত মাত্ৰ 2টাকৈ দিন বাকী আছে। ইতিমধ্যে কাৰ্যকৰী সভাপতি আৰু সভাপতি ডাঙৰীয়া মন্তব্য আগবঢ়াইছে। আমি সভাপতি ডাঙৰীয়াৰ পৰা আৰু এটা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। সুদূৰ শদিয়াৰ পৰা ধুবুৰীলৈ কেইবাখনো নাটে অংশগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু বহুকেইখন নাট ইতিমধ্যে ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। কি কয় প্ৰসংগত? কি ক'ব দাদা? ইতিমধ্যে আমাৰ সমগ্ৰ অসমৰ পৰা প্ৰায় মৰিগাঁও 47খন নাটক আহিছিলে। 47খন নাটকে আমি যিহেতু দুদিনত হেৰি কৰিব নোৱাৰোঁ, সকলোৱে একদম খুব ষ্ট্ৰং স্ক্ৰিপ্ট পঠাইছে, কোনো ধৰণৰ হেৰি কৰিব নোৱাৰে। গতিকে আমি তেওঁলোকৰ মাত্ৰ 26খন নাটকহে ৰাখিব পাৰিছোঁ সুবিধা। আমি দুৰ্ভাগ্যজনক যে তেওঁলোকক 26খনকহে আমি সুবিধা দিব পাৰিলোঁ।
পৰৱৰ্তী সময়ত আমি অলপ নতুনকৈ চিন্তা কৰি নতুন চিন্তাৰে সকলোৱে যাতে নাটকখন কৰিব পাৰে তাৰ চিন্তা চৰ্চা চলাম। আৰু অসমৰ পৰা নাট্যপান দলখন যিসকলে ইয়াতে মানে আমি তেওঁলোকক সুবিধা দিব নোৱাৰিলোঁ, তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মাত্ৰ দুদিনত আমি মানে 26খন নাটকৰ ওপৰত যিহেতু কৰিব নোৱাৰোঁ, পৰৱৰ্তী সময়ৰ ক্ষেত্ৰত আমি তেওঁলোকক ব্যৱস্থা কৰিম। আৰু খুব পৰিকল্পিতভাৱে খুব সুপৰিকল্পিতভাৱে আমি এই নাটকখন পুনৰ আকৌ অনুষ্ঠিত যিহেতু হ'ব, সকলোকে যাতে দিব পৰা এটা পৰিৱেশ আমি সৃষ্টি কৰিম। এনেধৰণে সভাপতি ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে। আমি এটা কথা ক'ব লাগিব যে মধ্য অসম গঢ়ি যোৱা মতিয়াম বৰা ডাঙৰীয়াৰ প্ৰণত এনেধৰণে সদৌ অসম লোকপান মতিয়াম বৰা একাংক নাট প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আমি ইতিমধ্যে কিছু পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিলোঁ, মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু সভাপতিয়ে মন্তব্য আগবঢ়াইছে যে শদিয়াৰ পৰা ধুবুৰীলৈ কেইবাটাও দলে অংশগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিছিল যদিও 26টাকৈ দল ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে নিজৰ পাৰদৰ্শিতাখন দেখাবৰ কাৰণে আহি উপস্থিত হ'ব মৰিগাঁও স্কুল খেলপথাৰত। আমি ইয়াৰ পিছত কিছু পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। মাজত মাথোন 2টা দিন বাকী আছে আৰু তাৰে কিছু প্ৰস্তুতি ল'বৰ কাৰণে আহি উপস্থিত হ'লোঁ। এনেধৰণে চাই থাকিব এনি ভাৰত 24।